এই ভিডিঅ'টোৰ কাৰণে মই নিজৰ পাষ্টত যাব লগা হৈছে কাৰণ কি বহুতখিনি এনেকুৱা লাৰ্ণিংছ আছে এক্সপিৰিয়েঞ্চ আছে যোনখিনি মই ফেচ কৰিছোঁ নিজৰ এই 22 বছৰৰ পৰা 23 বছৰ হোৱা টাইম ফ্ৰেমটোৰ ভিতৰত আৰু যেতিয়া মই ভিডিঅ'টোৰ কাৰণে বস্তুবোৰ লিখি আছিলোঁ ভাবি আছিলোঁ তেতিয়া অলপ টাইমৰ কাৰণে মই মানে এটা বেলেগ জোনত গুচি গ'লোঁ বেলেগ এটা জোনত গুচি গৈ পেলাই মানে বহুত বেছি মানে ইম'চনেল হৈ গ'লোঁ কাৰণ কি মই সেইটো সময়ত এনেকুৱা কিছুমান ইনচিডেণ্টছ মই লাইফত ফেচ কৰিছিলোঁ যোনবোৰ মই সপোনতো ভবা নাছিলোঁ যে মই সেইবোৰ ফেচ কৰিম বুলি কেতিয়াবা ঠিক আছে বাট লাইফ ইজ টোটেলি আনএক্সপেক্টেড তুমি নাজানা যে নেক্সট মিনিটত তোমাৰ লগত কি হ'বলৈ পাৰে আৰু মোৰ লগতো তেনেকুৱাই হৈছিলে বহুতখিনি মই এক্সপিৰিয়েঞ্চেছ ফেচ কৰিছোঁ বহুতখিনি এনেকুৱা চিটুৱেশ্যন ফেচ কৰিছোঁ যে মোৰ লগতো এনেকুৱা হ'বলৈ পাৰেনে চ' সেইবিলাক বস্তু বহুত বেছি হিট কৰি গ'ল আৰু অলপ সময়ৰ কাৰণে বেলেগ এটা জোনত গুচি গ'লে এনেকুৱা লাগিছে যে মই আকৌ সেই চিটুৱেশ্যনছখিনি মানে নিজৰ সন্মুখত ফেচ কৰি আছোঁ আৰু এটা মানে ইম'চনেল চিটুৱেশ্যন মানে ফেচ কৰিব লগা হৈছে বাট যিখিনি কথা মই ভিডিঅ'টোত আজি তোমাক ক'বলৈ গৈ আছোঁ তুমি যদি সেই বস্তুখিনি শিকি লোৱা জানি লোৱা নিজৰ লাইফত যদি নমাই পেলাবলৈ পাৰা দেন মই কৈ আছোঁ মই এচিয়ৰিটি দি আছোঁ যে তোমাৰ লাইফ চেঞ্জ হৈ যাবলৈ পাৰে য়েছ বিকজ সেইখিনি মোৰ ভুল হয় সেইখিনি মোৰ ফেইলিয়াৰ্ছ হয় যোনটো মই এটা সময়ত কৰিছিলোঁ যোনখিনি মই এটা সময়ত ভুল কৰি পেলাই শিকিছিলোঁ আৰু ভুলৰ পৰাই মানুহে শিকে মই আজি 23 বছৰ হৈ গ'লোঁ ফাইনেলি মই আজি 23 ইয়াৰ্ছৰ হৈ গ'লোঁ আৰু এই 22ৰ পৰা যিটো 23ৰ টাইম ফ্ৰেম হয় এই টাইম ফ্ৰেমটো মই ক'বলৈ পাৰোঁ যে মোৰ লাইফৰ এটা টাৰ্ণিং পইণ্ট হয় মই বহুতখিনি ঠেলা হেঁচা খালোঁ মই বহুতখিনি শিকিলোঁ কৰিলোঁ ফেইলিয়াৰ্ছ ফেচ কৰিলোঁ এনেকুৱা ইনচিডেণ্টছ হ'ল যোনবিলাক মই ভাবাই নাছিলোঁ কেতিয়াও মোৰ লগত হ'বলৈ পাৰে বুলি আৰু সেইখিনি বস্তুৱে মই আজি তোমাৰ আগত ৰাখিছোঁ যাতে তুমি সেইখিনিৰ পৰা শিকিবলৈ পাৰা আৰু নিজৰ লাইফটো চেঞ্জ কৰিবলৈ পাৰা টোটেল 9টা লাৰ্ণিংছ মই তোমাৰ আগত ৰাখিবলৈ গৈ আছোঁ আৰু তাৰ পৰা 7th আৰু 8th লাৰ্ণিংটো এনেকুৱা লাৰ্ণিং হয় যোনটোৱে মোৰ লাইফ চেঞ্জ কৰি দিলে লাইফক চোৱা যিটো ভিউ পইণ্ট হয় সেই ভিউ পইণ্টটো মোক কমপ্লিটলি সলনি কৰি দিলে বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' ভিডিঅ'টো একদম লাষ্টলৈকে চাবা অলপো স্কিপ নকৰিবা আৰু চেনেলটোত যদি ফাৰ্ষ্ট টাইম আহিছা দেন ফৰ চিয়'ৰ সেই ছাবস্ক্ৰাইব বাটনটো হিট কৰি দিবা কাৰণ কি এইটো লেভেলৰ কণ্টেণ্ট এইটো লেভেলৰ লাৰ্ণিংছ আৰু এক্সপিৰিয়েঞ্চবোৰ ইমান ভালকৈ খুলি পেলাই চাগেহে অসমীয়া ভাষাত কোনোবাই তোমাক ক'ব ফাৰ্ষ্ট লাৰ্ণিং চুজ পিপল ৱাইজলি তুমি কাৰ লগত টাইম স্পেণ্ড কৰি আছা তুমি কাৰ ওপৰত টাইম ইনভেষ্ট কৰি আছা তুমি কেনেকুৱা মানুহৰ লগত হেং আউট কৰি আছা কাৰ লগত খাবলৈ গৈছা ফুৰিবলৈ গৈছা সেই বস্তুটো একদম চাই চিতি পেলাই ধ্যান ৰাখিবা ঠিক আছে কাৰণ কি লাইফত তুমি এনেকুৱা মানুহ কিছুমান লগ পাবা মানে কি নাজানি পেলাইও তুমি এনেকুৱা মানুহ কিছুমানৰ সংগত আহি যাবা কেতিয়াবা যোনে অকল তোমাৰ পৰা ল'বলৈ বিচাৰিব ঠিক আছে অকল তোমাৰ পৰা কেনেকৈ মানে উলিয়াবলৈ পাৰোঁ সেইটো আশাত মানে থাকিব ঠিক আছে আৰু সিহঁত মানে সফল হৈ যায় কাৰণ কি তেওঁলোকৰ মানে কথাবিলাকে এনেকুৱা টাইপৰ হয় যে তুমি মানে সন্মুখৰ পৰা দি দিবলৈ লগা হয় ঠিক আছে আই হেভ বিন ইন ডেট প্লেচ চ' মই জানো যে সেইবিলাক মানুহ কেনেকুৱা টাইপৰ হয় সেইবিলাক মানুহৰ পিছত মানে মোৰ বহুত বেছি টাইম ৱেষ্ট হৈছে মানি ৱেষ্ট হৈছে এনাৰ্জি ৱেষ্ট হৈছে ক'বলৈ গ'লে চব ৱেষ্টে হৈছে লছে হৈছে একো মানে প্ৰফিট হোৱা নাই ঠিক আছে চ' আই হেভ বিন ইন ডেট প্লেচ আৰু মই ক'বলৈ পাৰোঁ যে তোমাৰ সংগটোৱে ডিচাইড কৰে যে তুমি লাইফত কিমানখিনি আগবাঢ়িবা ঠিক আছে তুমি লাইফত কিমানখিনিলৈকে যাবলৈ পাৰা তোমাৰ কিমানখিনি ক্ষমতা আছে এইখিনি তোমাৰ সংগই সদায় ডিচাইড কৰে ঠিক আছে ইউ আৰ দ্য এভাৰেজ অফ 5 পিপল ইউ স্পেণ্ড ইউৰ টাইম উইথ এজন যদি পণ্ডিত আছে সেই পণ্ডিতৰ যদি 5জন লগৰ আছে যোন মদাহী হয় ঠিক আছে যোনে মদ খায় প্ৰথম দিনাখন হ'ব পাৰে সেই পণ্ডিতজনে মদ নাখাবলৈ পাৰে দ্বিতীয় দিনাখন হ'ব পাৰে যে সেই পণ্ডিতজনে মদ নাখাবলৈ পাৰে তৃতীয় দিনাখন সেই পণ্ডিতজনে মুখত মদ লৈ ল'ব ঠিক আছে বটলটো চুই দিব মদ খাই দিব ঠিক আছে আৰু 4th দিনাখন তুমি চাবলৈ পাৰিবা যে সেই পণ্ডিতজন মাল খাই পেলাই মানে ফেল হৈ থাকিব সেইকাৰণে নিজৰ সংগটো আমি সদায় চাই চিতি পেলাই মানে চুজ কৰিবলৈ লাগে আমাৰ সৰুৰ পৰাই মা দেউতাই কৈ থাকে যে ইয়াৰ লগত নুঘূৰিবি তাৰ লগত নুঘূৰিবি কিহৰ কাৰণে কয় কাৰণ কি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে সেইটো বস্তু তেওঁলোকে জানে যে কোন কেনেকুৱা টাইপৰ হয় দেখিলেই কথা পাতিলে বুজি পাই যায় যে কোনটো মানুহ কেনেকুৱা টাইপৰ হয় ঠিক আছে সেইকাৰণে তেওঁলোকে আমাক আগৰ পৰাই মানে সতৰ্ক কৰি থাকে কিন্তু আমি তেতিয়া নুবুজো কিন্তু পিছলৈ গৈ পেলাই যেতিয়া লাইফত নিজে এক্সপিৰিয়েঞ্চ কৰোঁ বস্তুবিলাক তেতিয়া মানে বুজি পোৱা হয় আৰু মই এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইকাৰণে মোৰ সেইটো এটা ফেইলিয়াৰ হয় ক'বলৈ গ'লে সেইটো এটা ভুল হয় মই যিটো তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ এইটো যদি তুমি ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈ পাৰা দেন আধা প্ৰব্লেম তোমাৰ ইয়াতে ছল্ভ হৈ যাব চ' নিজৰ সংগ নিজৰ মানুহখিনি নিজৰ ওচৰ পাজৰ এনভাইৰনমেণ্টটো চাই চিতি পেলাই চুজ কৰিবা ছেকেণ্ড লাৰ্ণিং মেক ৰিলেশ্যনশ্বিপছ ৱাইজলি মই এটা সৰু এটা এক্সাম্পল দিওঁ আমাৰ ল'ৰাবোৰৰ বিশেষকৈ এইটো স্বভাৱ আছে যে যাকে দেখোঁ তাকে মানে ভাই ভাই মাতিবলৈ লওঁ ৰাইট সৰুৰ পৰা সেইটো আমি স্কুলৰ পৰাই স্বভাৱটো পাইছোঁ যে যাকে দেখোঁ তাকে আমি ভাই ভাই মাতিবলৈ লওঁ বাট মই ইয়াত ক'বলৈ বিচাৰোঁ যে ফাৰ্ষ্ট অফ অল লাৰ্ণ দি মিনিং অফ দেট ৱৰ্ড ফাৰ্ষ্ট অফ অল আণ্ডাৰষ্টেণ্ড দি মিনিং অফ দ্য ৱৰ্ল্ড মানে কি সেই ভাই যোনটো তুমি ৱৰ্ডটো কোৱা সেই ৱৰ্ডটো এটা মিনিংফুল ৱৰ্ড হয় সেই যোনটো বণ্ড তুমি সেই মানুহটোৰ লগত বনাবলৈ বিচাৰিছা সেইটো এটা মিনিংফুল বণ্ড হয় বহুত বেছি ঠিক আছে সেইটো বহুত বেছি অৰ্থ আছে সেইটো বহুত বেছি এটা মানে ধৰা ক'বলৈ গ'লে বহুত বিউটিফুল এটা বণ্ড হ'বলৈ পাৰে চব মানুহে সেইটো বস্তু ডিজাৰ্ভ নকৰে তুমি সেইটো বুজিবলৈ লাগিব ঠিক আছে তুমি যি মুখৰ পৰা মানে ৰিলেশ্যনটো বনাবলৈ চেষ্টা কৰি আছা সেইটো অকল মুখৰ পৰা ক'লেই হৈ নাযায় ঠিক আছে সেইটো ভিতৰৰ মানে বহুত বেছি মানে মিনিং আছে
ঠিক আছে, বহুত এটা মিনিংফুল, এইটো বহুত এটা মানে বিউটিফুল বণ্ড তুমি বনাবলৈ চেষ্টা কৰি আছা সেই মানুহজনৰ লগত। ঠিক আছে, চব মানুহ সেইবিলাক ডিজাৰ্ভ নকৰে। ঠিক আছে, চবৰ লগতে সেই বণ্ডটো বনাবলৈ নাযাবা। ঠিক আছে, চেম গ'জ ফৰ তুমি কাৰোবাৰ ওপৰত মানে সময় নিজৰ ইনভেষ্ট কৰি আছা। ফৰ এক্সাম্পল, তুমি ছোৱালী এজনীৰ ওপৰত সময় ইনভেষ্ট কৰি আছা, তাইক তুমি গাৰ্লফ্ৰেণ্ড বনাবলৈ বিচাৰিছা। ঠিক আছে, চেম গ'জ ফৰ তুমি যদি এজনী ছোৱালী হয়, তুমি বয়ফ্ৰেণ্ড বনাবলৈ চেষ্টা কৰি আছা, ল'ৰা এজনৰ ওপৰত বহুত বেছি মানে টাইম ইনভেষ্ট কৰি আছা, তুমি সেই মানুহজনে হ'বলৈ পাৰে যে তোমাৰ সেই মৰমখিনি, তোমাৰ সেই সময়খিনি, তোমাৰ সেই এনাৰ্জিখিনি, পজিটিভ ভাইবছখিনি ডিজাৰ্ভে নকৰে। ঠিক আছে, হ'বলৈ পাৰে তোমাৰ সেই বস্তুখিনি ডিজাৰ্ভে নকৰে। ঠিক আছে, চেম গ'জ ফৰ ছোৱালীজনীয়ে সেই বস্তুখিনি ডিজাৰ্ভে নকৰে। ৰাইট, চ' চাই চিতি পেলাই নিজৰ ৰিলেশ্যনশ্বিপবোৰ বনাবলৈ যাবা। তোমাৰ লাইফত এইটো একদম মেটাৰ নকৰে যে তোমাৰ কিমান গাল ৰিলেশ্যনশ্বিপ আছে, এইটো মেটাৰ কৰে যে তোমাৰ কিমান ৰিলেশ্যনশ্বিপ আছে যোনটো মিনিংফুল হয়। ঠিক আছে, যোনটো বহুত বেছি মানে ধুনীয়া হয়। ক'বলৈ গ'লে দুটা চিটুৱেশ্যন আছে য'ত মানে ৰিলেশ্যনশ্বিপ ক্ৰিয়েট হয়। ঠিক আছে, প্ৰথমটো য'ৰ পৰা মানে তুমি নিজে বনাবলৈ যোৱা। ঠিক আছে, নিজে মানে ৰিলেশ্যনশ্বিপ এটা তুমি নিজে ক্ৰিয়েট কৰিবলৈ যোৱা। আৰু ছেকেণ্ডটো হৈছে যে ৰিলেশ্যনশ্বিপ য'ত নিজে ক্ৰিয়েট হৈ যায়। ঠিক আছে, য'ত নিজে ক্ৰিয়েট হৈ যায় তাত কোনো ধৰণৰ এফৰ্টছ নালাগে। যোনটো মানে বস্তু নিজেই ক্ৰিয়েট হৈ যায়, তুমি মানে বেছিকৈ নিজৰ সময়ো দিবলৈ নালাগে। যোনটো মানে নিজে ধৰা বিউটিফুলি ক্ৰিয়েট হৈ যায়, সেইটোত মানে ধৰা চবতছে মিনিংফুল ৰিলেশ্যন হয়। তেতিয়া কথা। ঠিক আছে, মোৰ তেনেকুৱা লাইফৰ ৰিলেশ্যন আছে। ঠিক আছে, মোৰ তেনেকুৱা লাইফৰ ৰিলেশ্যন আছে ক'বলৈ গ'লে, আৰু বহুত বেছি মানে ধুনীয়া হয়। হ'বলৈ পাৰে যে কথা নাপাতিবলৈ পাৰা, তুমি বহুত টাইমৰ কাৰণে কথা নাপাতিবলৈ পাৰা, কিন্তু এটা যেতিয়া কথা পাতা তুমি, তেতিয়া ফোনটো এৰিবলৈ মন নাযায়। ঠিক আছে, যেতিয়া কথা পাতা মানে ইমান মানে ভাল ভাল কথা পাতা, তোমাৰ মানে দিনটো মানে ভাল হৈ যায় ক'বলৈ গ'লে। ঠিক আছে, চ' সেইবিলাক হয় মিনিংফুল ৰিলেশ্যনশ্বিপ। নিজৰ ৰিলেশ্যনশ্বিপবোৰ মানে ধৰা ধ্যান দিবা। যাৰ তাৰ লগত মানে ৰিলেশ্যনশ্বিপ বনাবলৈ দৰকাৰ নাই। ঠিক আছে, চব মানুহে ডিজাৰ্ভ নকৰে তোমাৰ সেই মৰমখিনি, তোমাৰ সেই সময়খিনি। ঠিক আছে, চব মানুহক সেই বস্তুখিনি দিবলৈ নালাগে। ঠিক আছে, তাক দিয়া যাৰ দৰকাৰ হয়। ঠিক আছে, আমি বহুত বেছি এটা ভুল কৰোঁ যে যাক মৰম চেনেহ দিবলৈ লাগে সেই মানুহজনক নিদি পেলাই, যোনটো ৰিলেশ্যনশ্বিপত আমি ভালকৈ এফৰ্টছ দিবলৈ লাগে সেই এফৰ্টছখিনি সেই ৰিলেশ্যনশ্বিপটো নিদি পেলাই এনেকুৱা এটা ৰিলেশ্যনশ্বিপত এফৰ্ট দি থাকোঁ যোনটো মানে কামৰে নহয়, যোনটো মানে খোকলা একদম ভিতৰৰ পৰা। ঠিক আছে, আগলৈ গৈ পেলাই সেইটো বৰবাদে হ'বগৈ। চিধা কথা। ঠিক আছে, আমি সেইটো বুজিবলৈ নোৱাৰোঁ। চ' সেইটো বুজিবলৈ শিকা, সেই ৰিলেশ্যনশ্বিপবোৰ বুজিবলৈ শিকা যে কোনটো আগলৈ ভালকৈ মিনিংফুলি মানে ক্ৰিয়েট হ'বগৈ, যোনটো মানে টিকি যাবগৈ আগলৈ গৈ পেলাই, আৰু কোনটো মানে ধৰা লং লাষ্টিং নহয়, একদম শ্বৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে, শ্বৰ্ট বেনিফিটছৰ কাৰণে তোমাৰ লগত সেই মানুহজন আছে। চ' সেইটো তুমি নিজে বুজি পেলাই সেই ৰিলেশ্যনশ্বিপবিলাক ক্ৰিয়েট কৰিবলৈ লাগিব। থাৰ্ড লাৰ্ণিং, ষ্টে আৱে ফ্ৰম ইনটক্সিকেঞ্চ। এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ, আৰু জেনুইনলি বহুত মানে মনৰ পৰা কৈ আছোঁ এইটো কথা, যে এলকহল হৈ যাওক, স্মকিং হৈ যাওক, উইড হৈ যাওক, যিটো আমি ভাং বুলি কওঁ, বা নানা ধৰণৰ যিবিলাক মানে নিচা আছে, সেই নিচা বস্তুৰ পৰা দূৰত থাকা। ঠিক আছে, টাইম, এনাৰ্জি, মানি, হেল্থ, কাম চব চেছ হৈ যায়। চব চেছ হৈ যায়, মই কৈ আছোঁ। ঠিক আছে, মই নিজে বস্তুবোৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ। ঠিক আছে, যে মোৰ মানে কিমান বস্তু মানে লছ হৈ যায় মোৰ। ঠিক আছে, কিমান বস্তু মানে লছ হৈ যায়, ৰিলেশ্যনশ্বিপছ ক'বলৈ গ'লে। ঠিক আছে, নিজৰ ফেমিলিৰ লগত ৰিলেশ্যন বহুত বেছি মানে বেয়া হৈ যায়। ঠিক আছে, নিজৰ মানে ফেমিলিটো মানে নিজে তুমি চেছ কৰি পেলোৱা নিচিনা হয়। যিটো মানে মৰম হয়, যিটো মানে বণ্ডিং হয়, সেই বণ্ডিংটো তুমি নিজে ভাঙি পেলোৱা নিচিনা হয় সেই বস্তুবোৰৰ কাৰণে, সেই ইনটক্সিকেঞ্চবিলাকৰ কাৰণে। ঠিক আছে, মোৰ যদি কোনোবা ভাইটিয়ে চাই আছা, ঠিক আছে, মোতছে যোন সৰু হয়, বা মোতছে যদি ডাঙৰ দাদা কোনোবাই চাই আছা, ঠিক আছে, বা হওক ভণ্টি হওক, যোনে চাই আছা, এইবিলাক বস্তুৰ পৰা দূৰত থাকিবা। ঠিক আছে, এইবিলাক বস্তুৰ পৰা ফৰ চিয়ৰ দূৰত থাকিবা, কাৰণ কি এইবিলাকে তোমাক কলৈকো লৈ নাযায়, তোমাৰ খালি টাইমখিনি খাই আছে। ঠিক আছে, মই আগতো বুজাই দিছোঁ বস্তু এটা, যে লাইফ আৰু ডেথৰ মাজত এটা থিন লাইন এটা থাকে। ঠিক আছে, এটা থিন লাইন এটা থাকে লাইফ, জীৱন আৰু মৃত্যুৰ মাজত। ঠিক আছে, সেই জীৱনৰ যিটো মানে সেই মৃত্যুৰ ওচৰলৈ যিটো মানে গাড়ীখন যে গৈ আছে, আমাৰ লাহে লাহে গাড়ী এখন লাইফৰ পৰা, জীৱনৰ পৰা মৃত্যুৰ মুখলৈকে গৈ আছে, ৰাইট। চ' সেই জীৱনৰ গাড়ীখন তোমাৰ ফাষ্ট হৈ যায়। ঠিক আছে, জীৱনৰ গাড়ীখন তোমাৰ ফাষ্ট হৈ যায় যেতিয়া তুমি এইবিলাক বস্তু নিজৰ লাইফত নমাই দিয়া। আৰু তোমাৰ যদি কোনোবা সংগ আছে যোনে এইবিলাক কথা বহুত বেছি মানে কৈ থাকে, যে তেওঁলোক এইবিলাক ইনটক্সিকেঞ্চবিলাক নোখোৱাকৈ মানে এদিনো মানে থাকিবলৈ নোৱাৰে। মোৰ নিজৰ সেইবিলাক লগৰ আছিলে, মই সেইকাৰণে এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ বস্তুবিলাক, যে তোমাৰ যদি তেনেকুৱা কোনোবা সংগ আছে যোনে এইবিলাক বস্তু বহুত বেছিকৈ প্ৰমোট কৰি থাকে, ঠিক আছে, যে ভাল হয়, অকণমান খালেতো একো নহয়, মানে ডেইলি অকণ খালেও একো নহয়, ৰাইট। চ' সেইবিলাকৰ পৰা কানেকশ্যন কাটি পেলোৱা, যিমান সোনকালে হ'ব পাৰে কাটি পেলোৱা। হ'বলৈ পাৰে যে তোমাৰ সৰুকালৰ লগৰ হ'বলৈ পাৰে সেইজন। ঠিক আছে, কাৰণ কি সেইজনৰ লগত তুমি যদি আৰু অলপমান দিন থাকা নহয়, তোমাৰ লাইফ বৰবাদ হৈ যাব, মই কৈ আছোঁ। ঠিক আছে, এইবিলাক বস্তুৰ কাৰণে তোমাৰ লাইফ বৰবাদ হৈ যাব। মই যিটো পণ্ডিতৰ এক্সাম্পল দিলোঁ, যে প্ৰথম দিনাখন, দ্বিতীয় দিনাখন সি নাখাবলৈ পাৰে, কিন্তু তৃতীয় দিনাখন সি মুখত দি দিব। হ'বলৈ পাৰে যে তুমি মুখত দিয়া নাই এতিয়ালৈকে, কিন্তু এদিন নহয় এদিন তুমি মুখত দিয়ে দিবা সেই বস্তুটো, চিধা কথা। ঠিক আছে, কাৰণ কি সেই সংগৰ যিটো মানে বস্তু হয়, যিটো মানে এটা অৰা হয়, সেইটো গাত সোমাই যায় এটা সময়ত ক'বলৈ গ'লে। চ' এইবোৰ বস্তুৰ পৰা যিমান বেছি দূৰত থাকিবলৈ পাৰা, সিমান বেছি দূৰত থাকিবা।
ফ'ৰ্থ লাৰ্ণিং, গিভ প্ৰায়ৰিটি টু ইয়ৰ ফেমিলি। চিধা কথা কৈ আছোঁ বন্ধু, নিজৰ ফেমিলিক প্ৰায়ৰিটি দিয়া। ঠিক আছে, নিজৰ ফেমিলিক প্ৰায়ৰিটি দিয়া। গোটেই দুনিয়াখন তোমাৰ এগেইনষ্টে হৈ যাবলৈ পাৰে, কিন্তু সেই মানুহকেইজন তোমাৰ এগেইনষ্টে কেতিয়াও নহয়, সদায় তোমাৰ ফৰতে মানে খাৰা হৈ থাকিব। ঠিক আছে, তুমি হ'বলৈ পাৰে যে মানে নিজৰ ফেমিলিক প্ৰায়ৰিটি নিদিবলৈ পাৰে। আজিকালি মানুহে মানে 18 বছৰ ল'ৰা ছোৱালীবোৰৰ মই বিশেষকৈ দেখোঁ, বা ধৰা অকণমান যিটো মানে মোৰ বয়সৰ বা মোতছে ডাঙৰো হয়, নিজৰ গাৰ্লফ্ৰেণ্ডক বয়ফ্ৰেণ্ডক বেছি প্ৰায়ৰিটি দিয়ে ফেমিলিতছে। ঠিক আছে, নিজৰ গাৰ্লফ্ৰেণ্ডক বয়ফ্ৰেণ্ডক বেছি প্ৰায়ৰিটি দিয়ে। তেওঁলোকে কয় যে মানে ইয়ালৈ নাযাবি বুলি, তেওঁলোক নাযায়। তেওঁলোকে কয় যে এইটো নাখাবি বুলি, তেওঁলোকে নাখায়। এইটো মানে খা বুলি এতিয়া। ঠিক আছে, সেই যেনেকৈ কয় মানে যেনেকৈ আদেশ দিয়া নিচিনা দিয়ে মানে তেনেকুৱাই কৰে। বাট অন দ্য আদাৰ হেণ্ড যদি মা দেউতাই কৈ দিয়ে যে ইয়ালৈ নাযাবি, সেই মানুহটোৰ পৰা অকণ দূৰত ৰাখ, সেই ল'ৰাটো ঠিক নহয়, সেই ছোৱালীজনী ঠিক নহয়, চ' সেইটো কথা মানে ধৰা সেই এডভাইচটো মানে ভাৰ্মে যায়। চিধা কথা। ঠিক আছে, মানে বাদ দি দিয়ে, সেইবিলাক কথা মানে পাত্তাই নিদিয়ে। ঠিক আছে, কিন্তু অন দ্য আদাৰ হেণ্ড বেলেগ এজন মানুহে যোনজনে জন্ম দিছে তেওঁলোকৰ কথা নুশুনি পেলাই, যোনে মানে ধৰা কেইদিনমান হৈছে চিনাকি হোৱা, সেই মানুহজনৰ কথাটো বেছি গুৰুত্ব দি আছে। ঠিক আছে, মানে কি তোমাৰ প্ৰায়ৰিটিয়ে বেলেগ হয়। ঠিক আছে, তোমাৰ প্ৰায়ৰিটিয়ে নাই, তোমাৰ ফেমিলিৰ কাৰণে তোমাৰ মনত, তোমাৰ মানে জীৱনত তোমাৰ প্ৰায়ৰিটিয়ে নাই। ঠিক আছে, সেইটো ভুল নকৰিবা। ঠিক আছে, সেই ভুলটো কেতিয়াও নকৰিবা, কাৰণ কি তুমি মানা বা নামানা, ঠিক আছে, কোনো মানুহ 100% পাৰফেক্ট নহয়, সেইটো মই কৈছোঁ। ঠিক আছে, মই কোৱা নাই যে তেওঁলোক মানে 100% পাৰফেক্ট হয়, 100% আণ্ডাৰষ্টেণ্ডেবল হয়, চব কথা বুজে আমাৰ। ঠিক আছে, তেনেকুৱা কোনো মানুহে নহয় ক'বলৈ গ'লে। ঠিক আছে, তুমি যাৰ লগত ৰিলেশ্যনশ্বিপত আছা, গাৰ্লফ্ৰেণ্ড হওক বয়ফ্ৰেণ্ড হওক, তেওঁলোকো আণ্ডাৰষ্টেণ্ডেবল নহয়, 100% পাৰফেক্ট কোনো নহয়। ঠিক আছে, ঠিক তেনেকৈ আমাৰ মা দেউতাও নহয়, তেনেকৈ আমাৰ ফেমিলিটো নহয়। ৰাইট, বাট মই কৈ দিছোঁ যে আপোন বুলি ক'বলৈ, গোটেই দুনিয়াখনত তুমি যদি আপোন বুলি ক'বলৈ যোৱা, আপোন মানুহ বিচাৰি যোৱা, তোমাৰ ফেমিলি আছে। সেই মানুহখিনিৰ লগতে তোমাৰ তেজৰ ৰিলেশ্যন আছে। ঠিক আছে, তুমি মানা বা নামানা এইটো কথা। ঠিক আছে, ইয়াৰ ওপৰত যদি মই ক'বলৈ যাওঁ যে তোমাৰ মা দেউতাৰ সময় হৈ আহিছে। ঠিক আছে, অকল তোমাৰ মা দেউতা নহয়, মোৰ মা দেউতাও, আমাৰ চবৰে মা দেউতা, যাৰ যাৰ মা দেউতা আছে, প্ৰথম কথাটো ইটছ এ ব্লেছিং। যাৰ যাৰ মা দেউতা নিজৰ ওচৰত আছে, এতিয়াও দুইজনেই নিজৰ ওচৰত আছে, চ' ডেটছ এ ব্লেছিং ফৰ ইউ অল। ঠিক আছে, ডেটছ এ ব্লেছিং ফৰ ইউ। চ' এইটো ভগৱানৰ এটা মানে ধৰা আশীৰ্বাদ বুলি ভাবা যে তোমাৰ মা দেউতা তোমাৰ লগত এতিয়াও আছে। ঠিক আছে, সেই মানুহবিলাকক সুধি পেলাই চোৱা, সেই তোমাৰ লগৰবিলাকক সুধি পেলাই চোৱা, যাৰ হয়তো মা নাই, হয়তো দেউতাক নাই, বা হয়তো দুইজনে নাই। ঠিক আছে, তেওঁলোকৰ কেনেকুৱা লাগে যে তেওঁলোকে যেতিয়া দেখে যে বেলেগৰ মা দেউতাকে তেওঁলোকক মানে মৰম কৰি আছে, বা তেওঁলোকৰ লগত ফুৰিবলৈ গৈছে, এইটো কৰিছে সেইটো কৰিছে, তেওঁলোকৰ লগত সুধি পেলাই চোৱা, কনচাল্ট কৰি পেলাই চোৱা যে তেওঁলোকৰ কেনেকুৱা লাগে। ঠিক আছে, তেতিয়া তুমি গম পাবা যে মা দেউতাৰ নিজৰ জীৱনত মানে কিমান বেছি ভেলিউ হয়। ঠিক আছে, কিমান বেছি মানে প্ৰায়ৰিটি দিয়া বস্তু হয় এইটো এটা ফেমিলি ক'বলৈ গ'লে। ঠিক আছে, চ' মই কৈ আছিলোঁ যে তেওঁলোকৰ বয়স হৈছে, আমাৰ যেনেকৈ বয়স বাঢ়ি বাঢ়ি গৈ আছে, আজি মই 23 বছৰ হৈ গ'লো, মোৰ মা দেউতাৰ বয়সটো আৰু অলপ মানে বাঢ়ি যাব। ৰাইট, চ' এতিয়া বস্তু তেনেকুৱা নিচিনা হৈ যায়। তেওঁলোকৰ এইটো বয়সত যদি মই ক'বলৈ যাওঁ, মইতো নিজৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ যে যিমান সোনকালে কৰিবলৈ পাৰোঁ বস্তুবিলাক, যে সিমান সোনকালে তেওঁলোকক সেই সা সুবিধাখিনি দিওঁ, সেই বস্তুখিনি দিওঁ যোনখিনি তেওঁলোকে ডিজাৰ্ভ কৰে। কিন্তু মই এটা কথা ৰিচেণ্টলি গম পাইছোঁ যে এই বস্তুখিনি মানে তেওঁলোকৰ কাৰণে ছেকেণ্ডেৰী হয়। দ্য অনলি থিং হুইচ দে মানে কি ধৰা বিচাৰে, তেওঁলোকে যিটো বস্তু বিচাৰে, ডেট ইজ ডেট ইয়'ৰ টাইম। ঠিক আছে, তোমাৰ পৰা কোৱালিটি টাইমটো বিচাৰে। আজিকালি ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দি পেলাই, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই মানে বাহিৰলৈ গুচি যাবলৈ বিচাৰে। ঠিক আছে, ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰে, যাতে তেওঁলোকে সেই ফ্ৰীডমটো পাবলৈ পাৰে, যোনটো ফ্ৰীডম তেওঁলোকে আজিলৈকে মা বাপেক ওচৰ পাজত থকাৰ কাৰণে মানে পোৱা নাই। সেই ৰেষ্ট্ৰিকশ্যনৰ অকণমান থকা হয় ন, ক'ৰবাত মানে ধৰা মদ খাই আহিলে, ঘৰলৈ মদ খাই পেলাই আহিবলৈ নোৱাৰে। ৰাইট, চ' চিগাৰেট খাবলৈ গ'ল, চিগাৰেট খাই পেলাই ঘৰলৈ আহিবলৈ নোৱাৰে। চ' সেই বস্তুখিনি মানে তেওঁলোক অকণমান ৰেষ্ট্ৰিকশ্যনত থকা হয়। বাহিৰত যোৱাৰ পিছত, ঘৰৰ পৰা এবাৰ যোৱাৰ পিছত ফ্ৰীডমে ফ্ৰীডম। চ' এইবিলাক বস্তু মানে আজিৰ দিনত চলি আছে। মই খালি ইমানেই ক'ম যে তোমাৰ ওচৰত যদি তোমাৰ মা দেউতা আছে, তেতিয়াহ'লে তেওঁলোকক সময় দিয়া। ঠিক আছে, মই আজিকালি দিনত মানে ধৰা কামটোন কামেই বাৰু, কিন্তু যেতিয়াই মই পাৰোঁ, ঠিক আছে, মই তেতিয়াই মানে নিজৰ মা দেউতাৰ লগত মানে বহি পেলাই মানে হাঁহি ধেমালি কৰোঁ, বা বেলেগ কথা পাতোঁ, কিবা যেনেকৈ পাৰোঁ মানে মই টাইম তেওঁলোকৰ লগত মানে স্পেণ্ড কৰি আছোঁ। ঠিক আছে, সেইটো মই টাইম ৱেষ্ট বুলি নকওঁ মোৰ। ঠিক আছে, সেইটো মই টাইম ইনভেষ্টমেণ্ট বুলিয়ে কওঁ, যোনটো মই কৰি আছোঁ, যাতে পিছলৈ মোৰ সেই বস্তুখিনি যাতে ৰিগ্ৰেট নাথাকক যে মই এটা সময়ত তেওঁলোকৰ লগত বহি পেলাই কথাই নাপাতিলোঁ ভালকৈ। ঠিক আছে, চ' সেইবিলাক বস্তু যাতে নহওক, সেইকাৰণে ধৰা নিজৰ ফেমিলিক প্ৰায়ৰিটি দিয়া, নিজৰ মা দেউতাক মানে প্ৰায়ৰিটি দিয়া। ফিফথ লাৰ্ণিং, ডোণ্ট শ্ব' ইয়'ৰ ইম'চনেল ছাইড টু এনি ওৱান। তুমি যিমান মানুহ দেখা পাই আছা, একদম ৰাফ এণ্ড টাফ দেখাই থাকে নিজকে, একদম তেওঁলোকে, তুমি ভাবিবলৈ পাৰা যে তেওঁলোকে কেতিয়াও জিন্দগীত কান্দিয়ে পোৱা নাই চাগে। মই কৈ দিওঁ যে চব মানুহে কান্দে। ঠিক আছে, চব মানুহে কান্দে, চব মানুহৰ এটা ইম'চনেল ছাইড এটা আছে, যোনটো তেওঁলোকে মানে দেখাবলৈ নিবিচাৰে। আৰু মই ক'বলৈ বিচাৰোঁ যে যোন মানুহে নেদেখায় নিজৰ ইম'চনেল ছাইডটো কাকো, চ' চবতছে বেছি মানে ভাল কাম কৰে এইটো। ঠিক আছে, নিজৰ ইম'চনেল ছাইডটো তুমি কাৰো আগত দেখাবলৈ নালাগে। ঠিক আছে, স্পেচিয়েলি ষ্ট্ৰেঞ্জাৰ্ছৰ আগত। ঠিক আছে, স্পেচিয়েলি সেই তোমাৰ গাৰ্লফ্ৰেণ্ড হওক, বয়ফ্ৰেণ্ড হওক, তোমাৰ লগৰজন হওক, তেওঁলোকৰ আগত তুমি বিশেষকৈ নেদেখাবা নিজৰ ইম'চনেল ছাইডটো। কাৰণ কি তুমি নিজৰ আপোন মানুহখিনি বাহিৰে যেতিয়া মানে ধৰা আপোনখিনি মানুহ, বা মই সেইটো কথা কৈ আছোঁ, কিন্তু বিশেষকৈ বাহিৰৰ মানুহক যেতিয়া তুমি নিজৰ ইম'চনেল ছাইড এটা দেখাই দিয়া, তেওঁলোকে এডভান্টেজ ল'বলৈ লয়।
তেওঁলোকে জানে যে তোমাৰ ৰিম'টটো তেওঁলোকৰ হাতত আহি যায়, তোমাৰ ইম'শ্যনছৰ ৰিম'টটো তেওঁলোকৰ হাতত আহি যায়, ঠিক আছে? তেওঁলোকে যেতিয়া দবাবলৈ লাগে তেওঁলোকে দবাই দিয়ে, তেতিয়া তুমি কান্দা, তেওঁলোকে যেতিয়া দবাবলৈ লাগে তুমি তেতিয়া হাঁহি দিয়া, ঠিক আছে? তোমাৰ মন বেয়া হৈ যায়, তুমি তেতিয়া অভাৰ থিংকিং কৰা। চ' নানা ধৰণৰ তোমাৰ যিবিলাক ইম'শ্যনছ হয় লাইফত, তেওঁলোকে সেই ট্ৰিগাৰ কৰিবলৈ পাৰে বস্তুবিলাক এনেকে, ঠিক আছে? চ' নিজৰ ইম'শ্যনছখিনি কাৰো আগত দেখাবলৈ দৰকাৰ নাই। এতিয়া নিজৰ মানুহখিনি ওপৰত যেতিয়া আহি গ'ল, মই কৈ আছোঁ যে কাৰো আগতে নেদেখাবা, ঠিক আছে? নিজৰ মানুহৰ আগতো নেদেখাবা, পৰৰ মানুহৰ আগতো তেহঁতৰ পৰা দূৰতে থাকিবা। নিজৰ মানুহখিনিৰ কাৰণে কৈছোঁ, কাৰণ কি কোনো মাক দেউতাকে নিবিচাৰে যে তেওঁলোকে যোনজন ল'ৰা জন্ম দিছে, সেই ল'ৰাজনে আগলৈ আহি পেলাই যাতে তেওঁলোকৰ সন্মুখত কান্দক আৰু কান্দি পেলাই যাতে হেল্পলেছ ফিল কৰক, ঠিক আছে? সেইটো কোনো মাক দেউতাকে নিবিচাৰে, ঠিক আছে? একচেপ্ট চাম চিটুৱেশ্যনছ, যেতিয়া মানে ধৰা কিছুমান চিটুৱেশ্যন এনেকুৱা আহি যায় লাইফত, যিটো থ্ৰু দি মানে ধৰা তুমি নিজৰ ইম'শ্যনছখিনি উপায় নাপাই পেলাই নিজৰ মা দেউতাৰ আগত মানে খুলি পাবলৈ লাগে, ঠিক আছে? সেইবিলাক চিটুৱেশ্যনৰ বাহিৰে মানে বেলেগ যিকোনো চিটুৱেশ্যনে নহওক কিয় তেওঁলোকে নিবিচাৰে যাতে তুমি আহি পেলাই তেওঁলোকৰ সন্মুখত কান্দা। ছেম গ'জ ফৰ তোমাৰ যদি ভাইটি ভণ্টি আছে, তেওঁলোকে নিবিচাৰে যে তেওঁলোকৰ দাদাই তেওঁলোকৰ সন্মুখত কান্দি পেলাই হেল্পলেছ ফিল কৰক। ছেম গ'জ ফৰ তোমাৰ যদি লাইফ পাৰ্টনাৰ আছে, তোমাৰ লাইফ পাৰ্টনাৰে বিচাৰে যে তেওঁৰ পাৰ্টনাৰজন যাতে ষ্ট্ৰং বনক, ঠিক আছে? তেওঁৰ পাৰ্টনাৰজন যাতে বহুত বেছি ষ্ট্ৰং হওক, যাৰ ওপৰত তেওঁ ৰিলাই কৰিবলৈ পাৰে, নট ডেট তুমি ৰিলাই কৰি আছা সেই পাৰ্টনাৰজনৰ আগত, ঠিক আছে? চ' সেইটো যাতে নহয় বস্তুটো, সেইকাৰণে মই কৈ আছোঁ যে আপোন মানুহৰ আগত হওক বা পৰৰ মানুহৰ আগত হওক, নিজৰ ইম'শ্যনছখিনি কাৰো আগত দেখাবলৈ নালাগে। চ' এটা চিটুৱেশ্যন ইয়াত তুমি ইমাজিন কৰা যে কোনোবা আপোন মানুহৰ মানে তোমাৰ ঘৰত ডেথ হৈ গ'ল, ঠিক আছে? এতিয়া সেই ডেথৰ টাইমত যেতিয়া সেই বডিটো তোমালোকৰ সন্মুখত পৰি আছে, তোমাৰ যিমান মানে ঘৰৰ মানুহ আছে চব তোমাৰ ওপৰত ৰিলাই কৰিব, ঠিক আছে? চব মানে তোমাৰ কান্ধত মানে মাথাটো থৈ পেলাই কান্দিবলৈ বিচাৰিব, ঠিক আছে? সেইটো সময়ত যদি তুমি কান্দি দিয়া বা তুমি যদি উইক পৰি যোৱা, ইনষ্টেড অফ টেকিং দি ৰেছপনচিবিলিটি যে যি হ'ল, এতিয়া আগৰখিনি গোটেইখিনি মই ৰেছপনচিবিলিটি লৈছোঁ, মই একাউণ্টেবিলিটি লৈছোঁ যে যি হ'ব আগৰ ফেমিলিটো যেনেকৈ চলাই নিবলৈ পাৰে সেইখিনি মোৰ ৰেছপনচিবিলিটি হয়, সেইখিনি মোৰ ডিউটি হয়। তুমি তেনেকৈ নকৈ পেলাই যদি তুমি কান্দি আছা তাত ক'বলৈ গ'লে, তেতিয়াহ'লে সেই মানুহখিনিয়ে কেনেকৈ সাহস পাব জীয়াই থাকিবলৈ? আৰু তুমি যদি কান্দিবই বিচাৰিছা, কাৰণ কি এনেকুৱা লাইফত চিটুৱেশ্যন আহে য'ত মানে আমি কান্দিব লাগিবই লাগিব, ঠিক আছে? এনেকুৱা চবৰে চিটুৱেশ্যন আহে লাইফত, ঠিক আছে? চ' কেতিয়া আহে কি কথা আমি নাজানো, কিন্তু যেতিয়াই তোমাৰ তেনেকুৱা চিটুৱেশ্যন আহে, মই আগতো কৈ পেলাই ধৰিছোঁ যে কান্দিব যদি বিচাৰিছা অকল ভগৱানৰ আগত কান্দিবা, ঠিক আছে? ভগৱানৰ আগতে মূৰ তল কৰি পেলাই কান্দিবা, এণ্ড ন' ওৱান এলছ আদাৰ দেন ডেট। চিধা কথা। ছিক্সথ লাৰ্ণিং, বি টাফ। ইয়াত মই ফিজিকেলি কথা কৈ আছোঁ, লগতে মানে বিশেষকৈ মই মেণ্টেল ষ্ট্ৰেংথটোৰ কথা কৈ আছোঁ ইয়াত, ঠিক আছে? এতিয়া মেণ্টেল ষ্ট্ৰেংথটো তোমাৰ মেণ্টেল যিটো মাইণ্ডছেটটো তেতিয়াই মানে ষ্ট্ৰং হ'ব যেতিয়া তুমি নিজৰ ফিটনেছৰ ওপৰত ভালকৈ কাম কৰিবা, যেতিয়া তুমি নিজৰ ফিজিকেল এক্টিভিটিজবোৰৰ ওপৰত মানে কাম কৰিবা, ঠিক আছে? যেনেকৈ মই যদি কথা ক'বলৈ যাওঁ, মই মেট্ৰিকৰ পিছতে মানে জিম জইন কৰিছিলোঁ, কিন্তু এৰা ধৰা মানে চলি আছিলে। বাট ফ্ৰম দি লাষ্ট 1.5 years, ঠিক আছে? 1.5 বছৰ ওপৰত হৈ গ'ল, মই কণ্টিনিউৱাছ জিম গৈ আছোঁ, যে কণ্টিনিউৱাছ প্ৰতি সপ্তাহতে মই জিম গৈ আছোঁ, লাগিলে 4 দিনে হওক, লাগিলে 5 দিনে হওক নহয়, মোৰ যেনেকৈ মিলিবলৈ পাৰে মই তেনেকৈ মানে জিম গৈ আছোঁ। সেই প্ৰচেছটো, সেই থ্ৰু আউট দ্য প্ৰচেছত মানে এটা মেণ্টেল ষ্টেবিলিটি মানে ডেভেলপ হয়, মেণ্টেল ষ্ট্ৰেংথটো মানে ডেভেলপ হয়। কাৰণ কি জিমত যেতিয়া তুমি যোৱা, তুমি যেতিয়া নিজৰ ফিজিকটোৰ ওপৰত কাম কৰিবলৈ লোৱা, মই অকল জিমৰ কথাই কোৱা নাই, বেলেগ যিকোনো মানে ফিজিকেল এক্টিভিটি নহওক কিয় য'ত তোমাৰ শৰীৰটো মানে ইনভল্ভ হৈ আছে, ৰাইট? চ' মই যেতিয়া জিম যাওঁ সেইটো কাৰণে মোৰ জিম মানে ফেভৰেট হয়, ঠিক আছে? চ' জিমত গৈ পেলাই মানে ধৰা ডিচিপ্লিন বিল্ড আপ হয়, যে মই ৰাতিপুৱা উঠিবলৈ লাগে, মই জিমলৈ যাবলৈ লাগে, দিনটোৰ কাৰণে মই ফ্ৰী হৈ যাওঁ, ৰাইট? ডিচিপ্লিন এটা বিল্ড আপ হৈ যায়, কনচিষ্টেঞ্চি বিল্ড আপ হৈ যায় তোমাৰ লাইফত, ঠিক আছে? লগতে তোমাৰ পেচেঞ্চ ডেভেলপ হৈ যায়, আৰু এই তিনিটা মানে মেইন ফেক্টৰ হয়, ঠিক আছে? ডিচিপ্লিন হওক, কনচিষ্টেঞ্চি হওক, পেচেঞ্চ হওক, এই তিনিটা মেইন ফেক্টৰ্ছ হয় যোনকেইটা তোমাৰ লাইফত মানে তুমি যি কামেই নকৰা কিয় সেইটো মানে তোমাৰ ছাকচেছফুল বনাবলৈ পাৰে, ঠিক আছে? আৰু সেই বস্তুখিনিয়ে ছেম এপ্লিকেবল হয় তোমাৰ মেণ্টেল ষ্ট্ৰেংথতো, ঠিক আছে? মেণ্টেল ষ্ট্ৰেংথ ডেভেলপ কৰিবলৈ মানে সেই বস্তুখিনিয়ে লাগে, ঠিক আছে? আৰু যেতিয়াই তুমি নিজৰ ফিজিকৰ ওপৰত কাম কৰি দিয়া, নিজৰ ফিটনেছৰ ওপৰত তুমি ভালকৈ কাম কৰি দিয়া, নিজৰ শৰীৰটো বিল্ড আপ কৰাত তুমি কাম কৰি দিয়া, ঠিক আছে? লগতে তোমাৰ মানে মেণ্টেল ষ্ট্ৰেংথটো ডেভেলপ হৈ যায়। আৰু মেণ্টেল ষ্ট্ৰেংথ কিমান বেছি ইম্পৰ্টেণ্ট হয় মই লাষ্ট ভিডিঅ'টোত মানে ভালকৈ বুজাই পেলাই থৈছিলোঁ, ৰাইট? চ' তোমাৰ মেণ্টেল ষ্ট্ৰেংথ যিমান বেছি মানে ডাঙৰ হ'ব, সিমান বেছি মানে ধৰা প্ৰব্লেমছবোৰ যিমান আহিব লাইফত সেইবোৰ মানে সৰু হৈ যাব, ঠিক আছে? চ' সেইবিলাক বস্তু মই ধুনীয়াকৈ বুজাই পেলাই ধৰিছোঁ। তুমি যদি জানিবলৈ বিচাৰা তেন্তে ভিডিঅ'টো আই বাটনত আহি আছে, তুমি চাবলৈ পাৰা ভালকৈ, ঠিক আছে? চ' তাত গোটেইখিনি বস্তু মই বুজাই পেলাই ধৰিছোঁ। এতিয়া মেণ্টেল ষ্ট্ৰেংথটো সেইকাৰণে বেছি ইম্পৰ্টেণ্ট হয়। চ' মেক চিয়'ৰ টু বি টাফ বথ ফিজিকেলি এজ ৱেল এজ মেণ্টেলি। ছেভেন্থ লাৰ্ণিং, হেপিনেছ ইজ ইন দি প্ৰেজেণ্ট। সুখ যোনটো হয় সেই সুখ বস্তুটো বৰ্তমানত আছে, ভৱিষ্যতত নাই, ঠিক আছে? এই বস্তুটো তুমিও চাগে বহুত মানুহৰ পৰা শুনিছা, ময়ো মানে বহুত বছৰৰ পৰা মানে শুনি পেলাই মানে আহি আছিলোঁ। কিন্তু একচুৱেলি যেতিয়া বস্তুটো ফিল কৰিছোঁ, যেতিয়া মই মানে নিজে ভাবি চাইছোঁ কথাখিনি, চব মানে ডিষ্ট্ৰেকশ্যনছ আঁতৰাই পেলাই মই কথাখিনি ভাবি চাইছোঁ যে মই আচলতে মানে বহুত বেছি গ্ৰেটফুল হয়,
ঠিক আছে, মই আচলতে বহুত বেছি ব্লেছড হয় অলৰেডি। ঠিক আছে, মই সেইখিনি বস্তু পাইছোঁ যোনখিনি মেজৰিটি মানুহৰ ওচৰত নাই। ঠিক আছে, মই এই কথাখিনি আগতো কৈ পেলাই থৈ দিছোঁ নিজৰ ভিডিঅ'বোৰত যে মই সেইখিনি বস্তু পাই পেলাই থৈ দিছোঁ যোনখিনি মোৰ তাত আছে বৰ্তমান, সেইখিনি বহুত মেজৰিটি মানুহৰ ওচৰত নাই বৰ্তমান। ঠিক আছে, চ' আই হেভ টু বি গ্ৰেটফুল, আই হেভ টু এপ্ৰিচিয়েট দ'জ থিং, আই হেভ টু বি ব্লেছড ফৰ দ'জ, ৰাইট? চ' মই ব্লেছড হয় সেইবিলাকৰ কাৰণে, সেইকাৰণে মই হেপ্পী হ'বলৈ লাগে। সেইকাৰণে মই ধৰা মানে মনৰ পৰা সুখী হ'বলৈ লাগে। মই ভাবি আছোঁ যে ভৱিষ্যতত মই এইটো কৰিম বুলি, সেইটো কাৰণে মই দুখী হৈ আছোঁ, সেইটো কাৰণে মই ধৰা ভাবি আছোঁ যে কেতিয়া কৰিম, মই বহুত বেছি মানে ভাবি আছোঁ। আৰু সেইটো কাৰণে ধৰা মোৰ যিটো বৰ্তমানৰ সুখ হয় সেইটো মই ধ্বংস কৰি আছোঁ। যিটো বৰ্তমানৰ সময় হয়, যিখিনি মানে মই ধুনীয়াকে মানে ধৰা হাঁহি ফূৰ্তি কৰি পেলাই মানে জীয়াবলৈ পাৰোঁ, সেইখিনি মই সেই মমেণ্টছখিনি মই নিজৰ ধ্বংস কৰি আছোঁ। ঠিক আছে, তুমি নিজৰ ওচৰে পাজৰে চোৱা যে তুমি ব্লেছড হয়নে নহয়। ঠিক আছে, তুমি যদি আই এম প্ৰিটি চিয়ৰ যে তুমি যদি এই ভিডিঅ'টো চাই থাকিবলৈ পাৰিছা, এইখিনিলৈকে যদি চাই আছা তুমি, দেট মিনছ যে তুমি অলৰেডি মানে ধৰা ব্লেছড হয়। ঠিক আছে, তোমাৰ তাত সেইখিনি ফেচিলিটিছ আছে যোনখিনি মেজৰিটি অফ দ্য মানুহৰ ওচৰত নাই। ঠিক আছে, চ' বি গ্ৰেটফুল ফৰ দেট, এপ্ৰিচিয়েট দ'জ থিংছ। ঠিক আছে, তুমি ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ লাভ নাই যে মোৰ তাত ডাঙৰ এটা চাকৰি যেতিয়া হ'ব, 1 লাখ 2 লাখ টকা যেতিয়া মই মাহেকীয়া ঘটিবলৈ ল'ম, তেতিয়া মই বহুত বেছি মানে ধৰা সুখী হ'ম, ৰাইট? আৰু যেতিয়া মই ডাঙৰ গাড়ী এখন লৈ ল'ম, তেতিয়া মই বহুত বেছি সুখী হ'ম। যেতিয়া মই ইয়ালৈ ফুৰিবলৈ যাম, তেতিয়া মই বহুত বেছি সুখী হ'ম। ন', বি হেপ্পী ইন দি প্ৰেজেণ্ট। ঠিক আছে, হেপিনেছ ইজ ইন দি প্ৰেজেণ্ট। তোমাৰ সুখী হোৱা নোহোৱা এটা মানে ধৰা চইচ হয় সেইটো। ঠিক আছে, সেইটো মানে ধৰা এটা মানে ধৰা তুমি আউটাৰ যিটো মানে বস্তু হয়, মেটেৰিয়েলিষ্টিক বস্তু এটা হয়, সেইটোৰ লগত ৰিলেট কৰি পেলাই লাভ নাই যে গাড়ী এখন যেতিয়া আহিব তেতিয়া সুখী হ'ম, যেতিয়া ইয়ালৈ যাম মই তেতিয়া সুখী হ'ম। সেইবিলাক মেটেৰিয়েলিষ্টিক বস্তু হয়। ঠিক আছে, বৰ্তমানত যদি সুখী হ'বলৈ বিচাৰিছা তেতিয়াহ'লে এনেই সুখী হ'বলৈ পাৰা তুমি। ঠিক আছে, মোৰ পিয়াহ লাগিছে, মই লগালগ মানে পানী খাবলৈ পাৰিছোঁ, ৰাইট? মোৰ তাত পানী আছে, বি হেপ্পী ফৰ দেট, এপ্ৰিচিয়েট দেট। ঠিক আছে, তুমি ব্লেছড হয় অলৰেডি, তোমাৰ ওচৰত খাবলৈ পানী আছে। কিমান লাখ লাখ কোটি কোটি মানুহ আছে যাৰ ওচৰত পানীয়ে নাই, চাফা পানীয়ে নাই খাবলৈ। ঠিক আছে, চ' বি ব্লেছড ফৰ ইচ এণ্ড এভৰিথিং ইন ইয়ৰ লাইফ। এইট লাৰ্ণিং দেট ইজ দি ফ্ৰেম অফ লাইফ। ঠিক আছে, এই কথাষাৰ যিমান সোনকালে নিজৰ জীৱনত বুজিবলৈ পাৰা, নিজৰ মাথাত সোমাবলৈ পাৰা, সোমাই দিয়া। নিজৰ জীৱনত যিমান সোনকালে নমাবলৈ পাৰা, নমাই দিয়া। ঠিক আছে, এইটোৱে সত্য হয়। মৃত্যু যোনটো হয় সেইটোৱে জীৱনৰ মানে ধৰা ক'বলৈ গ'লে সত্য হয়, আচল সত্যটো। ঠিক আছে, ইয়াৰ ওপৰত মানে কোনো সত্যই নাই, এইটো হ'বই হ'ব এটা সময়। ঠিক আছে, এইটো যিমান সোনকালে মানিবলৈ পাৰা সিমান সোনকালে তোমাৰ কাৰণে ভাল। বহুত মানুহে মৃত্যুৰ পৰা ভয় খায়, ভয় খাই পেলাই কি লাভ? তোমাৰ নেক্সট ছেকেণ্ডৰ বিশ্বাস নাই যে নেক্সট ছেকেণ্ডত কি হ'বলৈ পাৰে, নেক্সট ছেকেণ্ডত তোমাক কিবা এটা মানে কামুৰি ল'বলৈ পাৰে, সাপে খুটি দিবলৈ পাৰে, বা কিবা বেলেগ বস্তু হৈ যাবলৈ পাৰে, অঘটন ঘটিবলৈ পাৰে, ৰাইট? চ' একো ঠিক নাই কাৰো, ৰাইট? তুমি নেক্সট ছেকেণ্ড এতিয়া জীয়াই আছা, তুমি নেক্সট ছেকেণ্ডত তুমি মৰি থাকিবলৈ পাৰা, ৰাইট? কোনো বিশ্বাসে নাই সেইটো বস্তু, ৰাইট? চ' তুমি সেইটো যিমান সোনকালে মানিবলৈ পাৰা সিমান সোনকালে বেছি ভাল। ঠিক আছে, আজিৰ দিনত ক'বলৈ গ'লে কিমান কোম্পানীজ আহি আছে, মই সেইবিলাক মানে অকণমান চাইডে থাকোঁ বস্তুবিলাক। চ' কিমান টাইপৰ কোম্পানীজ আছে যে মানে ধৰা 100 বছৰলৈকে জীয়াবলৈ বা 100 বছৰৰ পিছত মৃত্যুৰ পিছতো মানে জীয়াবলৈ মানে চেষ্টা কৰি আছে মানুহক, ৰাইট? কিন্তু সেইবিলাক বস্তু আই থিংক ডেট নেচাৰৰ লগত খেলি পেলাই লাভ নাই। ঠিক আছে, হ'বলৈ পাৰে যে টেকন'লজি এটা টাইমত মানে অভাৰটেক কৰি পেলাওক নেচাৰক, কিন্তু বৰ্তমানতো নেচাৰেই নেচাৰ। ঠিক আছে, নেচাৰৰ ওপৰত মানে একো মানে বস্তু নাই। সৃষ্টিখন মানে তেনেকেই চলে, সেইটো নিয়মতে চলে। আৰু সৃষ্টি যেতিয়া মানে ঘড়ীটো নিজৰ চলাই গৈ থাকে, সেই ঘড়ীটো চলি গৈ থাকে। ঠিক আছে, ঘড়ীটো কেতিয়াও নৰখে। চ' ঘড়ীটো যেনেকে চলি গৈ আছে সেই বছৰ বছৰ যুগ যুগ ধৰি আহি পেলাই এতিয়াও তেনেকে চলিব আৰু আগলৈও তেনেকে চলিব। ঠিক আছে, আমি লাগিলে যিমান চেষ্টা কৰি নিদিওঁ কিয়। চ' ধুনীয়া এটা এক্সাম্পল দি পেলাই বুজাইছো। ঠিক আছে, তোমাৰ ফৰ এক্সাম্পল ফটো এখন আছে, তোমাৰ ঘৰতে তোমাৰ হ'ব পাৰে তোমাৰ মা দেউতাৰ ফটো এখন আছে বা তোমাৰ ফটো এখন আছে। সেই অকল মানে ফটোখন মানে ধৰা তুমি ধুনীয়াকে এডিট চেডিট কৰাই পেলাই লেমিনেশ্যন কৰাই পেলাই ওলাই আনিলা। এতিয়া সেই ফটোখন লেমিনেশ্যন কৰা ফটোখন তুমি যদি গজালত মাৰি দিয়া, ঠিক আছে, গজাল দি যদি মাৰিবলৈ যোৱা তেতিয়াহ'লে ফটোখন ফাটি থাকিব, ৰাইট? ফটোখনটো ষ্টেটিক নহয় তেতিয়া, কাৰণ কি তাত ফ্ৰেম এটা নাই। ঠিক আছে, ফ্ৰেম এটা যদি থাকে ডেট মিনছ যে তুমি গজালত সেইটো ওলমাবলৈ পাৰিবা ফটোখন, ৰাইট? চ' এতিয়া সেই ফটোখন হৈছে কেনভাছ, ৰাইট? সেইখন এটা পৰ্ট্ৰেট এখন হয়, সেই পিকচাৰখনে হৈছে তোমাৰ লাইফ, সেই পিকচাৰখনে হৈছে তোমাৰ জীৱন। ঠিক আছে, আৰু যোনটো ফ্ৰেম হয়, যোনটো মানে ধৰা যিটোত মানে তুমি গজালত লটকাবা, সেইটো হৈছে তোমাৰ ডেথ, সেইটো হৈছে তোমাৰ মৃত্যু। চ' মূল কথা এইটোৱে হৈছে ডেট লাইফ ইজ ইনকমপ্লিট উইদাউট ডেথ, ইট ইজ ডেথ ডেট মেক্স ইট কমপ্লিট। ত' যিমান সোনকালে তুমি এই কথাষাৰ নিজৰ পৰম সত্য বুলি যদি মানি পেলাই চলা, তেতিয়াহ'লে তুমি তেনেকে মানে নিজৰ জীৱনটো মানে জীয়া আৰম্ভ কৰিবা। 9th লাৰ্ণিং বিলিভিং ইন দিছ সুপ্ৰিম পাৰ্চনেলিটি। এতিয়া সুপ্ৰিম পাৰ্চনেলিটি মানে মই ওপৰত যোন বহি আছে তেওঁ ভগৱানৰ কথা কৈ আছো। ঠিক আছে, এতিয়া কাৰোবাৰ কাৰণে ভগৱান হ'বলৈ পাৰে, কাৰোবাৰ কাৰণে ইউনিভাৰ্চ হ'বলৈ পাৰে, কাৰোবাৰ কাৰণে কিবা বেলেগ হ'বলৈ পাৰে। ঠিক আছে, মই চবৰে নিজৰ নিজৰ চইচ আছে, এইটো মই কাৰো মানে ইণ্টাৰভেট নকৰোঁ। ঠিক আছে, চ' এতিয়া মই নিজৰ কাৰণে মানে বহুত বেছি ভগৱানক মানো, কাৰণ কি মোৰ লাইফৰ মানে মিৰেকলছ ক্ৰিয়েট হৈছে। ঠিক আছে, মোৰ লাইফত প্ৰতিটো খোজতে মই আজি যদি ইয়াত বহি পেলাই তোমাৰ এইখিনি কথা ক'লে পাৰিছো, ডেট মিনছ যে মোৰ লাইফত কিবা এটা হৈছে, হয়? মই নোহোৱাকেনো এইখিনি কথা কিয় ক'ম? মই এনেকুৱা এটা ল'ৰা আছিলো যোনে এইবিলাক বস্তু বিশ্বাস নকৰিছিলে। ঠিক
ঠিক আছে, এইবিলাক বস্তু মানে ধৰা কোনোবা আছে ওপৰৰ পৰা আমাক চাই আছে, কৰি আছে, কিবা যি হৈ আছে আমাৰ জীৱনত, সেইবিলাক মই বিশ্বাস নকৰিছিলোঁ। ঠিক আছে, কিন্তু মই মানিবলৈ কিহৰ কাৰণে ল'লোঁ, কাৰণ কি মোৰ লাইফত তেনেকুৱা মই ইনচিডেণ্টবিলাক ফেচ কৰিছোঁ, সেই মিৰেকলছবিলাক ফেচ কৰিছোঁ, যিটো কাৰণত মই আজি ইয়াত বহি থাকিবলৈ পাৰিছোঁ। হ'বলৈ পাৰিলতে মই আজি ক'ৰবাত মানে মদ খাই পেলাই, ভাং খাই পেলাই, ড্ৰাগছ লৈ পেলাই মানে ক'ৰবাত পৰি থাকিলোঁ হয়। ঠিক আছে, হ'বলৈ পাৰিল হয়, তেনেকুৱা চিটুৱেশ্যন মোৰ লাইফত আহিছিলে। ঠিক আছে, কিন্তু মই আজি ইয়াত বহি পেলাই তোমাক বুজাবলৈ পাৰি আছোঁ, গাইড কৰিবলৈ পাৰি আছোঁ, মোৰ ফেইলিয়াৰ্ছবিলাক কৈ আছোঁ, যাতে তুমি সেইবিলাকৰ শিকি পেলাই নিজৰ লাইফটো চেঞ্জ কৰিবলৈ পাৰা। কিহৰ কাৰণে হৈ আছে? কাৰণ কি মই এইবিলাক বস্তু এক্সপিৰিয়েঞ্চ কৰিছোঁ যে কোনোবাটোন আছে, ঠিক আছে, কোনোবাটোন আছে যোনে এইবিলাক বস্তু কৰি আছে নিজৰ ফালৰ পৰা। তেনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট কৰি আছে যাতে আমি সেই চিটুৱেশ্যনবিলাকত গৈ পেলাই আমাৰ ভালটো আমি কৰিবলৈ পাৰোঁ। বৰ্তমান টাইমত মডাৰ্ণাইজেশ্যনটো ইমান বেছি আমাৰ মাথাত সোমাই গৈছে যে আমি নিজৰ ৰুটছবিলাক পাহৰি গৈছোঁ। আমাৰ যিটো মানে জ্বৰ হয়, সেই জ্বৰটো মানে আমি পাহৰি গৈছোঁ যে আমি আৰম্ভণি ক'ৰ পৰা হৈছিলে আমাৰ। ঠিক আছে, আমি মানে আমাৰ ককা দেউতাহঁতে আৰম্ভণি ক'ৰ পৰা হৈছিলে, আগৰ মানে দিনবিলাক কেনেকুৱা হৈছিলে, তেওঁলোকে ভগৱানক মানে কিমানকে মানিছিলে, তেওঁলোকে সেই ওপৰৰ সেই পাৱাৰটোক মানে কিমানকে মানিছিলে, ৰাইট? চ' আমি নিজৰ ৰুটছবিলাক পাহৰি গৈছোঁ, কাৰণ কি মডাৰ্ণাইজেশ্যন এইটো লেভেলত মানে ৱেষ্টৰ ফালৰ পৰা মানে আমি ইনফ্লুৱেঞ্চ কৰি আছে। ঠিক আছে, আমাৰ ইণ্ডিয়াৰ ৰুটেই হয় যে আমি ভগৱানক বহুত বেছি মানো। ঠিক আছে, আমাৰ কাণ্ট্ৰিটো বহুত এটা ৰিলিজিয়াছ কাণ্ট্ৰি হয়। ঠিক আছে, চ' এই ৰিলিজিয়াছ কাণ্ট্ৰিটো মানে আমি ধৰা গোটেই ৰুটছখিনিয়ে পাহৰি গৈছোঁ, এই ৰুটছখিনি আমি হিলাই পেলাইছোঁ। ঠিক আছে, চ' মই নাজানো যে তোমাৰ ভিউ পইণ্টটো কি হয়, কিন্তু মোৰ কাৰণে এইটো এটা মানে ধৰা লাইফ চেঞ্জিং বস্তু হয়। মোৰ ফেইলিয়াৰ এইটোৱে হয়, এইটোত ক'বলৈ পাৰা যে তুমি এইটো ফেইলিয়াৰ কি তোমাৰ? মোৰ ফেইলিয়াৰ এইটোৱে হয় এইটো বস্তুত যে মই আগৰ পৰা নামানিলোঁ। ঠিক আছে, মই ৰিচেণ্টলি মানিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ কি ধৰা মই নিজৰ লাইফত চেঞ্জ দেখা পাইছোঁ। যেতিয়াৰ পৰা মই মানিবলৈ লৈছোঁ যে হয় কোনোবাই মোক গাইড কৰি আছে, কোনোবাই মোক ডাইৰেকশ্যন দেখাই আছে, তেতিয়াৰ পৰা মোৰ লাইফত মানে ধৰা অকণমান চেঞ্জেছ অহা মানে ষ্টাৰ্ট হৈছে। আৰু এতিয়াও মোৰ লাইফত যিখিনি চেঞ্জেছ আহি আছে চব মই মানে ক্ৰেডিট সেই ওপৰৰ মানুহজনকে দিওঁ। ঠিক আছে, মানুহজন বা ধৰা চুপ্ৰিম যোনজন পাৰ্চনেলিটি বহি আছে তাত। ঠিক আছে, চ' মই সেই মানে গৰাকীকে দিওঁ সেই বস্তুবিলাক। এতিয়া তোমাৰ ওপৰত কথা যে তুমি দিয়া নিদিয়া, সেইটো তোমাৰ ওপৰত কথা, চিধা কথা। কিন্তু তুমি যদি দিয়া ষ্টাৰ্ট কৰা, দেন মিৰেকলছ হোৱা ষ্টাৰ্ট হ'ব। ঠিক আছে, তুমি চেঞ্জেছ দেখা ষ্টাৰ্ট হ'ব নিজৰ লাইফত। ঠিক আছে, চ' এইকেইটাই আছিল মোৰ 9টা এনেকুৱা লাৰ্ণিংছ যোনকেইটা মই শিকিছোঁ নিজৰ লাইফত এই 22 বছৰৰ পৰা 23 বছৰ হোৱা এই টাইম পিৰিয়ডটোৰ মাজত মই এক্সপিৰিয়েঞ্চ কৰিছোঁ বস্তুখিনি। আৰু মই বিচাৰোঁ যাতে এই লাৰ্ণিংছখিনি তুমি নিজৰ লাইফত নমাই পেলাই নিজৰ লাইফটো যাতে চেঞ্জ কৰা। ঠিক আছে, ত' চেনেল যদি তুমি ফাৰ্ষ্ট টাইম আহিছা, দেন ফৰ চিয়'ৰ ছাবস্ক্ৰাইব বাটনটো হিট কৰি দিবা, লাইক কৰি দিবা ভিডিঅ'টো, আৰু এই ভিডিঅ'টো সেই মানুহজনৰ লগত শ্বেয়াৰ কৰা যাক তুমি বিচাৰা যে এই 9টা লাৰ্ণিংছ নিজৰ লাইফত ইমপ্লিমেণ্ট কৰি পেলাই সেই মানুহজনো যাতে গ্ৰ' কৰক। চ' ফৰ চিয়'ৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু বাকী তুমি যদি জানিবলৈ বিচাৰা যে কেনেকৈ তুমি নিজৰ ব্ৰেইনটো, নিজৰ মাইণ্ডছেটটো ৰিপ্ৰগ্ৰাম কৰি পেলাই নিজৰ লাইফত বহুত এনেকুৱা অপৰচুনিটিছ তুমি এট্ৰেক্ট কৰিবলৈ পাৰা, চ' সেইটোৰ ওপৰতে মই ভিডিঅ' এটা বনাই পেলাই থৈ দিছোঁ। চ' ফৰ চিয়'ৰ এই ভিডিঅ'টো তুমি চেক আউট কৰিবলৈ পাৰা আৰু জানিবলৈ পাৰা যে মাইণ্ডছেটটো কেনেকৈ তুমি চেঞ্জ কৰিব পাৰা, ৰিপ্ৰগ্ৰাম কৰিব পাৰা, আৰু লাইফত কেনেকৈ পচিবিলিটিছ আৰু অপৰচুনিটিছ ক্ৰিয়েট কৰিব পাৰা। আই উইল সি ইন দ্য নেক্সট ওৱান। নমস্কাৰ।